আজি অসমত যি ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ল তাক লৈ আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু জুবিনদাৰ এই পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত এই মূল অভিযুক্তসকলক বাক্সা জিলাৰ সেই কাৰাগাৰখনলৈকে আৰক্ষীয়ে লৈ যোৱাৰ পিছত তাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল। সেইটো অতিকৈ দুৰ্ভাগ্যজনক। আৰক্ষী প্ৰশাসন আৰু তাৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত হোৱা হতাহতিত কেইবাজনো আৰক্ষী সৰ্বসাধাৰণ লোক আৰু সাংবাদিক তাতে আহত হৈছে। আৰু জুবিন দাই কিন্তু আমাৰ কোনোদিনে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ পথ আমাক কোনোদিনে দেখাই যোৱা নাই। আজি জুবিনদাৰ এই ন্যায় প্ৰক্ৰিয়াৰ লগত আমি প্ৰতিজন অসমীয়াই আজি যুদ্ধ কৰি আছোঁ জুবিন দাই ন্যায় পাব লাগে বুলি। আমি গোটেইবোৰে অপেক্ষা কৰি আছোঁ আৰু আমি আশা মনত বান্ধি ৰাখিছোঁ যে জুবিন দাই অতি সোনকালে ন্যায় পাব। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আজি বাক্সা জিলাত যেনেকুৱা ধৰণৰ এই পৰিৱেশৰ সৃষ্টি হ'ল সেই পৰিৱেশৰ আমি কেতিয়াও কাম্য নাছিলোঁ আৰু কাম্য নহয় আমি অসমবাসী। আৰু কোনো এজন জুবিন দাক ভাল পোৱা, সঁচা অৰ্থত জুবিন দাক ভাল পোৱা অনুগামীয়ে বা অনুৰাগীয়ে সেই পৰিৱেশটোক কেতিয়াও নিবিচাৰে। কিন্তু আজি আমি বিভিন্ন সংবাদ মাধ্যমত আমি দেখিছোঁ তাৰে ৰাইজে বাক্সা জিলাৰ সেই অঞ্চলৰ দাঁতিকাষৰীয়া এই অঞ্চলৰ ৰাইজে তাতে শান্তিপূৰ্ণভাৱে ৰাজপথত বহি জুবিন দাক ন্যায় দিয়ক, জুবিন দা অমৰ হওক বুলি তেওঁলোকে আন্দোলন কৰি আছে, তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী এটা গ্ৰহণ কৰিছিলে। কিন্তু তাৰে সেই মুহূৰ্ততে তাৰে DSP গীতাৰ্থ দেৱশৰ্মাই আমি সংবাদ মাধ্যমত সেই ফুটেজ আমি দেখিবলৈ পাইছোঁ। তেখেতে হাতত লাঠি লৈ পোনপ্ৰথমে এই ৰাইজৰ ওপৰত বৰ্বৰভাৱে লাঠি চালনা কৰিছিল। তাৰ পিছতহে কিন্তু পৰিস্থিতিটো অশান্ত হৈছে। আৰু আপোনালোকক জনাওঁ যে এই গীতাৰ্থ দেৱশৰ্মা হ'ল আমাৰ হিতেশ দেৱশৰ্মাৰ পুত্ৰ, যাৰ নাম APSC কেলেংকাৰীটো সাঙুৰ খাইছিল। আমি সেইটো পাহৰি যাব নালাগিব। আৰু এটা সময়ত এই গীতাৰ্থ দেৱশৰ্মাৰ পিতৃ হিতেশ দেৱশৰ্মাই জুবিন দাক বহুত বেয়াকৈ সমালোচনা কৰি থৈ গৈছে। জুবিন দাক সামাজিক মাধ্যমত মদাহী, শিষ্টাচাৰ নাজানা, ব্যৱহাৰ নাজানাৰ দৰে কথাৰে জুবিন দাক থকা সৰকা কৰিছিল এই হিতেশ দেৱশৰ্মাই। আৰু তেখেতৰ পুত্ৰই আজি বাক্সা জিলাত এনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰিলে, সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পোনপ্ৰথমে লাঠি চালনা কৰিছে এই গীতাৰ্থ দেৱশৰ্মাই। আৰু তাৰ পিছতহে কিন্তু পৰিস্থিতি কিন্তু সেনেকুৱা ভয়ংকৰ দিশত অগ্ৰসৰ হ'ল। এই কথাটো আমি পাহৰি যাব নালাগিব। হিতেশ দেৱশৰ্মাই তাৰ পিছত এটা ফেচবুক পোষ্ট দিছে, জুবিনে দেখাই যোৱা আদৰ্শৰে বাক্সা এতিয়া প্ৰতিফলিত হৈছে। তাৰে অৰ্থটো কি বুজাব বিচাৰিছে হিতেশ দেৱশৰ্মাই? আৰু যেতিয়াই আমি সৰ্বসাধাৰণ ৰাইজে তেখেতক সেই সামাজিক মাধ্যমত প্ৰশ্ন সুধিলোঁ যে আপুনি কি বুজাব চেষ্টা কৰিছে, তেখেতে সামাজিক মাধ্যমৰ সেই পোষ্টটো তেখেতে ডিলিট কৰি দিছে। পুত্ৰই এই জুবিন দাৰ এই অনুৰাগীসকলৰ ওপৰত বৰ্বৰভাৱে লাঠি চালনা কৰিব প্ৰথমতে, আৰু পিতৃয়ে এটা সময়ত শিষ্টাচাৰ নজনা, মদাহী এনেকুৱা কথাৰে এই জুবিন দাক থকা সৰকা কৰিছিল। আমি অসমবাসী হিচাপে হিতেশ দেৱশৰ্মা আৰু গীতাৰ্থ দেৱশৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে জুবিন দাক ন্যায় দিবলৈ এই বিচৰা এই প্ৰক্ৰিয়াটোত আপোনালোকে যদি আমাৰ লগ দিব নোৱাৰে, আপোনালোকে জুবিন দাক কিন্তু আপোনালোকে সমালোচনা কৰিব নাহিব। আৰু জুবিনৰ অনুৰাগীক, জুবিন দাৰ অনুৰাগীৰ ওপৰত আপোনালোকে যি বৰ্বৰভাৱে আজি আক্ৰমণ কৰিলে গীতাৰ্থ দেৱশৰ্মা ডাঙৰীয়া, সামাজিক মাধ্যমত, সংবাদ মাধ্যমত, প্ৰতিটো ক্ষেত্ৰতে আপুনি যে পোনপ্ৰথমে লাঠি চালনা কৰিছিল শান্তিপূৰ্ণভাৱে বহি থকা প্ৰতিবাদকাৰীৰ ওপৰত, সেই কথাটো জল পট হৈ স্পষ্টৰূপে ওলাই পৰিছে। সেইকাৰণে আপোনাক কৈছোঁ, আৰক্ষীৰ পোচাকযোৰ পিন্ধি তাৰে কিন্তু আপুনি মিছ ইউজ নকৰিব, ক্ষমতাৰ অপব্যৱহাৰ নকৰিব গীতাৰ্থ দেৱশৰ্মা। আৰু আপোনাৰ পিতৃক সকীয়াই দিছোঁ হিতেশ দেৱশৰ্মাক। আপুনি সেই সময়ত যেনেকৈ জুবিন দা যেতিয়া আমাৰ মাজত আছিল, সেই অসমীয়া সাংস্কৃতিক জগতৰ সেই ভোটাজৰজন আমাৰ মাজত আছিল, তেতিয়াও আপুনি জুবিন দাক বৰ বেয়াকৈ কৈ দিছে। এতিয়া যদি জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, এতিয়া যদি আপুনি জুবিন দাক সমালোচনা কৰিবলৈ বিচাৰে, তাৰ কিন্তু ফল কিন্তু আপোনাক অসমবাসীয়ে দিব। এই কথাটো স্পষ্টৰূপে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক সকীয়াই দিছোঁ।